স্বৈরাচাৰী বিজেপি অত্যাচাৰী বিজেপি একপক্ষীয়ভাৱে মুছলমানক টাৰ্গেট কৰি তেখেতসকলে অত্যাচাৰ চলাই আছে। মই ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীৰ প্ৰতি আহ্বান থাকিল, আপোনাৰ এই অত্যাচাৰ বন্ধ কৰক। নিৰহ মানুহ, আপুনি আপোনাৰ অন্তৰাত্মাক এবাৰ সোধক যে আপুনি সংবিধানৰ শপত খাইছিল পক্ষপাতিত্বমূলক আচৰণ নকৰোঁ বুলি। আজি আপুনি একপক্ষীয়ভাৱে এটা জনগোষ্ঠীক টাৰ্গেট কৰি আপুনি সেইসকলৰ ঘৰ বাৰী বুলডোজাৰ যে ভাঙি দিছে, মানুহখিনি ৰাস্তাৰ ভিকাৰী বনাই আছে। আপুনি অসমত এনেই নিবনুৱা সমস্যা বহুত বেছি। একপক্ষীয়ভাৱে সাম্প্ৰদায়িক মনোভাৱেৰে আপুনি মুছলমানক টাৰ্গেট কৰি বাছি বাছি মুছলমান গাঁওবিলাক আপুনি বুলডোজাৰ চলাই আছে। সোণাপুৰত আপুনি উচ্ছেদ কৰিল, তাতে বঙালী হিন্দু বা আৰু অন্য জনগোষ্ঠীৰ মানুহ আছিল, সেইখিনিৰ ওপৰত আপোনাৰ বুলডোজাৰ চলা নাই। আপুনি হয়তো ক'ব লখিমপুৰত সেই 10-12 ঘৰৰ কথা, কিন্তু আমি লক্ষ্য কৰিছোঁ সেই 10-12 ঘৰৰ প্ৰতি আপোনাৰ যিটো মনোভাৱ বা অখিল গগৈ সেইবিলাকৰ লগত যি কথা বাৰ্তা পাতিছে, আনফালেদি বেলেগ সম্প্ৰদায়ৰ লগত আপোনালোকৰ যিটো ব্যৱহাৰ, এই কথাটো আমি বুজি পাওঁ। গোৱালপাৰাতো আপোনালোকে একপক্ষীয়ভাৱে মুছলমানক আপোনালোকে উচ্ছেদ কৰিছে। বিলাচীপাৰাতো একপক্ষীয়ভাৱে মুছলমান উচ্ছেদ কৰি আছে। বিভিন্ন জেগাত মুছলমান অঞ্চলবিলাকত আপুনি নোটিছ দিছে, অথচ মুছলিমৰ বাহিৰে বহুত জাতি জনগোষ্ঠীৰ মানুহ চৰকাৰী ভূমিত আছে। লাখ লাখ মানুহ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল ভূমিহীন, সেইসকলো চৰকাৰী ভূমিত আছে, কিন্তু তেখেতসকলৰ ঘৰত আপুনি বুলডোজাৰ চলোৱা নাই। আমিও নিবিচাৰোঁ সেইসকলৰ ওপৰত আপুনি বুলডোজাৰ চলাওক, কাৰো ওপৰত আপোনাৰ বুলডোজাৰ চলিব নালাগে। কোৰ্টৰ যিটো নিৰ্দেশন আছে সেইটোকো ভায়লেশ্যন কৰি আপুনি একপক্ষীয়ভাৱে উচ্ছেদ চলাই আছে। গতিকে আপোনাক আহ্বান জনাইছোঁ, আপুনি অত্যাচাৰ বন্ধ কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।